এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়, পাৰিলে এবাৰ শুনক পিতৃহাৰা এজন যুৱকৰ কৰুণ কাহিনী। দেউতা আৰু নাই, পিতৃক ঘৰলৈ নিবলৈও নাই কোনো ধৰণৰ পথ। পিতৃৰ মৃত্যুৰ দিনটোতো ভিডিঅ' বনাবলৈ বাধ্য হ'ল পুত্ৰ। হিমন্তৰ আমোলাত গঞা ৰাইজৰ যেন কোনো অস্তিত্বই নাই। নদীৰ বুকু ফালি মৃত পিতৃক ঘৰলৈ নিবলগীয়া অৱস্থা হ'ল হিমন্তৰ ৰাজ্যত। আৱেগিক হৈ ভিডিঅ' যোগে দুখ প্ৰকাশ কৰিলে এগৰাকী খিলঞ্জীয়া পুত্ৰই। স্বাভাৱিকতে পিতৃৰ অকাল বিয়োগত পুত্ৰৰ কি দশা হয় সেয়া হয়তো সকলোৱে অনুভৱ কৰিব পাৰি। কিন্তু আটাইতকৈ দুখৰ বিষয় হ'ল মৃত পিতৃক ঘৰলৈ লৈ যাবলৈ কোনো ধৰণৰ বাট নথকাটোহে। হয়, এই ধৰণৰ অৱস্থাই হ'ল এগৰাকী খিলঞ্জীয়া পুত্ৰৰ। মৃত পিতৃক ২-৩ডাল বাঁহেৰে দাঙি এইদৰে নদী পাৰ কৰিবলগীয়া হ'ল পুত্ৰই। অনিচ্ছাৰ স্বত্বেও ভিডিঅ' বনাই দুখ প্ৰকাশ কৰিলে এইগৰাকী খিলঞ্জীয়া পুত্ৰই। কিয়নো আকৌ বা কাৰ এনেদিন আহে। জীৱনৰ শেষবেলাৰ যাত্ৰা যে এনেকৈ হ'ব কোনেনো ভাবে। পিছে বুজিব কোনে, শুনিব কোনে? খিলঞ্জীয়াৰ স্বাৰ্থত, খিলঞ্জীয়াৰ আৱেগৰ চিঞৰ যেন নুশুনে এইখন চৰকাৰে। কেৱল দুটামান ভোটৰ লালসাত নিৰ্বাচনৰ পূৰ্বে ৰজাঘৰীয়াই এইসকল গঞা ৰাইজৰ কাষ চাপে ঠিকেই, প্ৰতিশ্ৰুতিও দিয়ে ঠিকেই, কিন্তু সেয়া জানো বাস্তৱত পৰিণত হয়? ঘৰ দিম, পথ দিম, দলং দিম আৰু যে কত কি। নিৰ্বাচন অনুষ্ঠিত হয় ভোট দিয়ে জনতাই, ভাবে এইখন চৰকাৰে আমাৰ দুখৰ সমভাগী হ'ব, সমস্যাবোৰ দূৰ কৰিব। কিন্তু নাই, নিৰ্বাচন শেষ, প্ৰতিশ্ৰুতিও বতাহতে শেষ। নিৰ্বাচনৰ পিছতেই অচিনাকি হৈ যায় এইসকল খিলঞ্জীয়া লোক। শুনকচোন এইগৰাকী পুত্ৰৰ মুখেৰেই কেনেকৈ পিতৃৰ অকাল বিয়োগৰ পিছতো ভিডিঅ' বনাই আৱেগত ক'বলগীয়া হৈছে, দেউতা আৰু নাই। দেউতাৰ বহুত আশা আছিল ইয়াত এখন দলং হোৱাৰ, হেঁপাহ আছিল সেই দলঙত উঠাৰ, পিছে চকু মেলি নাচায় এইখন চৰকাৰে। দেউতা আৰু নাই, এতিয়া চাওকচোন কেনেদৰে আমি কেনেকৈ পাৰ কৰাম। আপোনালোকে বৰ বৰ কথা কয়, খিলঞ্জীয়া মানুহৰ প্ৰতি মৰম দেখুৱায়, এইবিলাকেই হ'ল আপোনালোকৰ মৰম, এইবিলাকেই হ'ল হিমন্ত বিশ্ব শৰ্মাৰ মৰম। আৰু দেউতাক আমি কেনেকৈ এতিয়া দাঙি লৈ যাম? আজি ইমান দুখৰ দিন, নিজৰ দেউতাৰ ঢুকাইছে, তথাপিও এনেকুৱা এনেধৰণৰ ভিডিঅ' বনাব লগা হৈ আছে। কাৰণ আপোনালোকৰ গাফিলতিত আজি এনেকুৱা দিন আহিছে, নিজৰ পিতৃৰ মৃত্যুত ভিডিঅ' বনাব লগা খুবেই দুখৰ বিষয়। আমাক কোনেও চকু মিলি নাচায়, হেমন্ত চৰকাৰো নাচায়, কোনেও নাচায়। হেমন্ত চৰকাৰে এনে খিলঞ্জীয়া মানুহৰ প্ৰতি মৰম দেখুৱায়। আচলতে আপোনালোকক লাজ লাগিব লাগে। আপোনালোকে উন্নতিৰ কথা কয়, এইবোৰে হ'ল আপোনালোকৰ উন্নতি। আজি নিজৰ দেউতাকৰ মৃত্যুত এনেকুৱা ভিডিঅ' বনাব লগা হৈছে, কোনো উপায় নাই। চৰকাৰে আমাক চকু মেলি নাচায়, সদায় গাফিলতি কৰে। বিজেপি চৰকাৰখনে ট্ৰাইবেল মানুহখিনিৰ প্ৰতি মৰম বহুত দেখুৱায়। দেউতাৰ সপোন আছিল এইখন ব্ৰিজত তেওঁ নিশ্চয় এদিন নহয় এদিন খোজকাঢ়িব পাম বুলি এটা আশা আছিল। কিন্তু চাওক, দেউতাৰ আশা সপোন আজি কি হ'ল? ঘৰলৈ অহা যোৱা কৰিবলৈ পথটো বাদেই দলং সাঁকো একোৱেই নাই। সোমবাৰে শেষবাৰৰ বাবে বিদায় দিব পিতৃক। সেইদিনটোত দীপজ্যোতিৰ পিতৃৰ আদ্য শ্ৰাদ্ধ। ঘৰলৈ আহিব পৰিয়ালবৰ্গৰ লগতে মৃত পিতৃৰ ঘনিষ্ঠসকল। পিছে শেষবাৰৰ বাবে বিদায় দিবলৈ পৰিয়ালবৰ্গই ঘৰখনলৈ যাবনো কেনেকৈ? নে পথ, নে দলং, নে নাও, একোৱেই যেন নাই। সেই কলৰ ভূৰ সাজিছে পুত্ৰ দীপজ্যোতিয়ে, যাতে ঘৰখনলৈ মানুহ যাবলৈ পাৰে। অহা সোমবাৰে বহুত মানুহখিনি আমাৰ ঘৰলৈ আহিব, যিহেতু লাষ্টবাৰৰ বাবে দেউতাক বিদায় দিব। তো তাৰ কাৰণে আমি এটা কলৰ ভূৰ বনালোঁ, কাৰণ আগতে বনোৱাবিলাক নষ্ট হৈ গ'ল, পচি গ'ল। তো তাৰ কাৰণে আমি ইমান ডাঙৰ ডাঙৰ ভীমকল গছবোৰ কাটি কেনে এতিয়া কলৰ ভূৰ বনাইছোঁ, কলগছৰ ভূৰ বনাইছোঁ, যাতে মানুহখিনিৰ কোনো অহা যোৱাত অসুবিধা নহয়। সেই পাৰৰ পৰা এই পাৰলৈকে তাৰে ব্যৱস্থা কৰিছোঁ। শুনিলেনে মুখ্যমন্ত্ৰী মহোদয়? আপোনাৰ চৰকাৰে উন্নয়নৰ কথা কৈ ঠিকেই, গছ গছনি কাটি তহিলং কৰি নগৰ চহৰত ডাঙৰ ডাঙৰ অট্টালিকা, উৰণ সেতু নিৰ্মাণ কৰিছে ঠিকেই। পিছে গাঁৱৰ পৰিৱেশলৈ ঘূৰি চাওকচোন এবাৰ, কি অৱস্থা হৈছে এয়া আপোনাৰ ৰাজ্যৰ লোকসকলৰ। আঁচনিয়ে ঢুকি পোৱাটো বাদেই, এইসকলে খিলঞ্জীয়া হৈও নাপালে নিজৰ অধিকাৰ, খিলঞ্জীয়া হৈও নাপালে মৃত পিতৃক ঘৰলৈ লৈ যোৱাৰ সেই বাটকণ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।